নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। আজি মই তিনিচুকীয়ালৈ বুলি ওলাইছোঁ নিচাও ঘৰলৈ। নিচাও ল'ৰা আমাৰ দাদা ঢুকালে, তাৰে আজি কাজ আছে, সেই কাজলৈ বুলি ওলাইছোঁ। এতিয়া মই গাড়ীৰ ভিতৰৰ পৰাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ বাৰু। মানুহজনে বজাৰ কৰিবলৈ গৈছে অকণমান, তাকে মই ভাবিলোঁ ভিডিঅ'টি ইয়াৰ পৰাই আৰম্ভ কৰি লওঁ। এতিয়া পিছৰখিনি বাৰু আপোনালোকৰ সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টি স্কিপ নকৰাকৈ চাব দেই আপোনালোকে সকলোৱে। এতিয়ালৈ ৰাখিছে বাৰু, অলপ পিছতে আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ দেই। এতিয়া আমি বজাৰ কৰি মেলি লৈ যাবলৈ আৰম্ভ কৰিছোঁ। এইখনে হ'ল বৰডুবি বাগান, বৰডুবি মন্দিৰ পামগৈ আৰু এতিয়া লাহেকৈ টিলিঙা মন্দিৰ এয়া পাইছোঁহি। ৰাতি বলবম যাবৰ কাৰণে সকলোৱে ৰেডি হৈছে, মানুহৰ ভিৰ হৈছে, গাড়ী মটৰ ভিৰ হৈছে। এনেকৈ মাজে মাজে গৈ গৈ আমি মন্দিৰ লাহেকৈ পাইছোঁহি। গধূলি ভক্তসকলে যাব আৰু লাহেকৈ বলবমৰ কাৰণে সাজু হৈছে। এতিয়া দিনত এইয়া মন্দিৰটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ দেই। এতিয়া আমি বৰডুবি পাৰ হৈ মেলি আহিলোঁ। তাৰপাছতে দেওশাল বাগান পালোঁহি। দেওশাল বাগানৰ সেউজীয়া পৰিৱেশৰ মাজে মাজে আমি গৈ আছোঁ আৰু এইখিনিতে এটি কথা মোৰ মনত পৰিছে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ দেই। এতিয়া যিজন দাদাই ঢুকালে, সেই দাদাই কোৱা কথা এষাৰ মোৰ বৰ মনত পৰিছে, সেইকাৰণে আপোনালোকৰ লগত ক'বলৈ মন গ'ল। আজি এবছৰমানৰ আগতে দাদাৰ ছোৱালীজনী বিয়া দিছিল। তেতিয়া মই বিয়ালৈ বুলি কৈছিলোঁ, যাওঁতে বিয়াৰ পিছদিনা ঘৰলৈ বুলি আহিব লৈছোঁ। তেতিয়া মই যাওঁ বুলি ক'বলৈ যাওঁতে দাদাই মোক ক'লে, আছোনা তই এইখিনিতে ওচৰতে বহি। গৈ বহিলোঁ, বিচনাখনতে বহি আছিলে দাদাই, ময়ো গৈ বহিলোঁগৈ। তাৰপাছতে দাদাৰ কথাখিনি ক'বলৈ আৰম্ভ কৰিছিল। তাৰ একমাত্ৰ ছোৱালীজনীৰ বিয়াখন সি দেখি নাপাম বুলি ভাবিছিলোঁ কৈছে। তাৰপিছতে যেনে তেনে বিয়াখন হৈ গ'ল। এতিয়া বাৰু মোৰ টেনশ্যন নাই, এতিয়া মই গুচি যালেও যাম, মোৰ এতিয়া টেনশ্যন নাই আৰু বিয়াখন দি ল'ব পাৰিলোঁ নহয়। গতিকে কষ্টও পাই আছোঁ বহুত, এতিয়া গুচি গ'লেও মোৰ আপত্তি নাই, এনেকৈ বুলি কৈছিল। তাৰপাছতো বাৰু এবছৰ ডেৰ বছৰ থাকিল, এতিয়া বাৰু গুচি গ'ল। সেই দাদাৰ সকামলৈকে মই এতিয়া গৈ আছোঁ। কথাষাৰ আজি মনত পৰিল, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ দেই। এতিয়া আপোনালোকৰ লগত কথা পাতি পাতি আহি থাকোঁতে দেওশাল বাগান পাৰ হৈ কেহাং বাগান পালোঁহি। এনেকৈ আমি সেউজীয়া বাগানৰ মাজে মাজে গৈ আছোঁ নিজৰ গন্তব্য স্থানলৈ বুলি, আৰু সেউজীয়া পৰিৱেশটো আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু বাগানৰ সেউজীয়া পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকেও কমেণ্টত ক'ব দেই। এইয়া মোৰ কিন্তু বহুত ভাল লাগে এনেকুৱা সেউজীয়া পৰিৱেশ। এতিয়া আমি আহি আহি বাহাদুৰ চাৰিআলি পাইছোঁহি, পাৰ হ'লোঁ বাহাদুৰ চাৰিআলি। এনেকৈ গৈ গৈ অলপ পিছতে আমি তিনিচুকীয়া পামগৈ। এইয়া আমি লাহেকৈ তিনিচুকীয়া পাইছোঁহি। তিনিচুকীয়া নপুখুৰী কাষতে আছোঁ আমি, এতিয়া গৈ আছোঁ নপুখুৰীৰ কাষেদি। এইখন নপুখুৰী গেটখন আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইখনেই হ'ল নপুখুৰী গেট। এতিয়া নপুখুৰী পাৰ হৈ আমি অভাৰব্ৰিজৰ ওপৰেদি আহি আছোঁ। ৰাস্তাটো বহুত বেয়া হৈ গ'ল, ধূলি গাঁত, গোটেই ৰাস্তাৰ অৱস্থা বেয়া হৈ গৈছে। এনেকৈ এতিয়া আমি অভাৰব্ৰিজ পাৰ হোৱাৰ পিছতেই অলপ পিছতে ঘৰ পামগৈ। এতিয়া অভাৰব্ৰিজ পাৰ হোৱাৰ পিছতেই তিনিচুকীয়া মেইন টাউনত সোমাই গ'লোঁ আমি। এই এনেকৈ গৈ আছোঁ, ইয়াৰ পৰা বেছি দূৰ নহয়, অলপ যোৱাৰ পিছতে ঘৰ পামগৈ। এইখনে হ'ল তিনিচুকীয়াৰ সাপ্তাহিক বজাৰ, মানে দেওবৰীয়া বজাৰ, দেওবাৰে বহে। ইয়াত গাঁৱৰ মানুহে বিভিন্ন ধৰণৰ শাক পাচলি আনে, যিকোনো শাক পাচলি বিচাৰিলেই ইয়াত পোৱা যায়। এইয়া মানুহবোৰে দেখিছে নহয় কিমান কষ্ট কৰি কৰি ৰ'দত বহি বহি আছে। উপায় নাই, কষ্টটো কৰিবই লাগিব জীৱনটো জীয়াবলৈ, নহয়নে? এইয়া আৰু এনেকৈ বহি মেলি আছে। গধূলি হ'লে নিজৰ ঘৰলৈ বুলি ঘৰা ঘূৰি যাব। এতিয়া বহি আছে বাৰু গৰম হ'লেও। এনেকৈ এতিয়া আমি আহি আহি অৱশেষত ঘৰ আহি পালোঁহি।
এনেকৈ গৈ পোৱাৰ পিছতে মই দাদাৰ ফটোখনৰ আগত আত্মাৰ সদগতি কামনা কৰি ধূপ জ্বলালোঁ। ভাত খাই ভিডিঅ' পাইছোঁ। চবকে অকণমান লৈ লৈছোঁ। দালি গোটেই খাইছোঁ নহয়। বিয়াত উঠিছিলে নাই? বিয়াত ওচৰৰ নেকি? হা ভাল ন তো আজি আহিছোঁ। আমাৰো বেমাৰ চেমাৰবোৰ হৈ আছে যে ঘৰতো বৰ এটা আমাৰো ভাল নহয় ন। মই একেবাৰে আহিবলৈ অহাই নাছিলোঁ। পালে নাই?